বন্ধনৰ টকা লৈ পেলাই গৰু কিনিলোঁ, গৰুৱে চুৱে নিলে। কেনেকৈ থাকিম, কেনেকৈ খাম, এতিয়াতো ডাঙৰ চিন্তা হ'ল। কেনেকৈ চলিম, দুখীয়া শ্ৰেণীৰ মানুহ, গৰু পুহি পেলাই চলি আছোঁ। আৰু 2 বছৰ আগত এজনী নিলে গাভিনী গৰু, তেওঁ অনুসন্ধান নল'লে, এতিয়াও যদি নাপাওঁ কি হ'ব। তিনিবাৰ হৈছে, নোৱাৰিলোঁ আৰু ৰাখিব নোৱাৰিলোঁ আৰু। যোৱা ৰাতি আপোনাৰ 3:30-2:30মান বজাতে মই এপাক উঠি পেলাই চালোঁ, কুকুৰ ভুক ভুকাই আছে। বোলো কি হ'ল চাওঁ, এপাক উঠি পেলাই চালোঁ, আধা ঘণ্টা মই চালোঁ আৰু বোলো একো গম নাপাই শুই গ'লোঁ তাৰমানে। তাৰপিছত আৰু নাই তেনেকৈ শুলোঁ। তাৰপিছত ৰাতিপুৱা মাইকী মানুহ উঠি আহিছে, গৰু ওচৰলৈ আহিছে, গৰু গোহালি ঘৰত চেন কাটি পেলাই থৈ দিছে, গোহালি গৰু নাই, 2জনী গৰু নাই, এজনী হ'ল গাই গৰু 2 মাহ গাভিনী পৰিছে, গাভিনী গৰু 2 মাহ হৈছে, আৰু এজনী হ'ল চেউৰী, সেইজনী 3 বছৰ হৈছে গৰুজনী। সেইজনী বোলো ইমান কষ্টকৈ বন্ধনৰ টকা ল'লোঁ, লৈ পেলাই এই গৰু কিনিলোঁ, এতিয়া বন্ধন মই মাৰিম ক'ৰ পৰা, ইনকম এটা কৰি আছিলোঁ, সেই গৰু পাই ধৰক ইনকম এটা কৰি আছিলোঁ, সেইটো মোৰ এতিয়া গুচি গ'ল। আগত 2 বছৰ আগতে এজনী গাভিনী 8 মাহৰ গাভিনী গৰু এজনী মই লৈ গুচি গ'ল, সেইজনী নাপালোঁ আজিলৈকে। কেনেকৈ বস্তু এটা পুহি খাম গ'ল। থানাত গ'লোঁ, এণ্ট্ৰি দিলোঁ, পহিলা গৰুজনী যেতিয়া চৰিছিলে এণ্ট্ৰি দিলোঁ, নাহিলে থানা মানুহ, কোনো নাহিলে আজিলৈকে খবৰ ল'বলৈ। এনেকৈ বস্তু ৰাখি আমি দুখীয়া নিচিনা মানুহ এনেকৈ কেনেকৈ চলিব পাৰিম, আমিতো চলিব নোৱাৰিম এনেকৈ। এইখিনিকে কৈ মানে সমাপ্ত দিলোঁ আৰু মই। আৰক্ষীকতো মই জনোৱা হৈছিল আগতে, এবাৰ জনালেও নাহিলে, আৰক্ষীক জনাওঁতেও নাহিলে। তাৰপিছত এতিয়া ভাবিছোঁ বোলে মানে নিজেও নাযাওঁ নেকি থানাত, সেইটো মনত ভাবি আছে। এজনে আহি ক'লে কৈছে নাই, এখন এণ্ট্ৰিখন দিয়া ভাল, আপুনি এণ্ট্ৰিখন থানাত দি থৈ আহকগৈ। তেনেকৈ কোৱাৰ কাৰণে বোলে যাব ওলাইছোঁ আৰু এতিয়া তাকে ভাবিছোঁ। গাঁওখন চামধৰা।